নমস্কাৰ, মোৰ নাম সৰিতা কুমাৰী আৰু সবিতাৰ আইডিৰ পৰা সবকে এটা মেছেজ দিব বিচাৰিছোঁ। আপোনালোকে অলপ গুৰুত্বপূৰ্ণ ল'ব আৰু সেই মেছেজটো বহুত ইম্পৰ্টেণ্ট হৈ আছে সবকে। ফাৰ্ষ্ট মই CM ছাৰক বহুত বহুত ধন্যবাদ যাচিছোঁ যে CM ছাৰ আমাৰ কাৰণে ইমান ভাবিলে, ইমান কৰিলে আৰু আমাৰ দেশৰ নাগৰিকৰ বাবে ইমান ছাপোৰ্ট কৰিলে। আমাৰ গোটেই যোনটো ডিমাণ্ড আছিলে পাব্লিক ডিমাণ্ডৰ কাৰণে গোটেই মানে হেল্প কৰিলে। আমি পষ্টমৰ্টম বিচাৰিছিলোঁ, পষ্টমৰ্টম কৰিলে। বৰ্তমান এতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্টটো অহা নাই, কিন্তু সেইটো সোনকালে আমি পাই যাম, সেইটোতো আমাৰ আশা আছে। আৰু এতিয়া সেইটো কথাটো শেষ হোৱা নাই। কেলৈ শেষ হোৱা নাই, আমাৰ মাজত জুবিন দা নাই। আৰু সবকে ফাৰ্ষ্ট মানে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি জুবিন দাৰ বাবে য'ত য'ত বেনাৰ বনাই ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দিছিলোঁ, ৰাস্তা কাষতে বা য'ত য'ত দিছিলোঁ আমি সেই বেনাৰটো যেনেকৈ আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে ধুনীয়াকৈ আয়োজিত কৰি গোটেই নিয়ম পালন কৰিছিলোঁ, তেনেকৈ ঠিক আকৌ সেই বেনাৰ আমি উঠাই ধুনীয়াকৈ নিজৰ ঘৰত ভালকৈ জাপি মেলি থৈ দিওঁ। কেলৈ সেই ৰাস্তা ঘাটত এনেকৈ থৈ নিদিব আপোনালোকে। সেইটো আমাৰ সন্মানৰ কাৰণে, আমাৰ অসমবাসীৰ কাৰণে, অল ইণ্ডিয়াৰ কাৰণে বহুত দুখদ খবৰ আছে। সেইকাৰণে মনটো বহুত বেয়া লাগিছে, কিন্তু যিমানো হওক মই মোৰ মনৰ যোনটো কথা আছে সেই আপোনাৰ মাজত ক'ব বিচাৰিছোঁ। আজি মোৰ 3 দিন হ'ল নৱৰাত্ৰাৰ ব্ৰতত বহি আছোঁ, কিন্তু মোৰ মনটো সঁচাকৈ পূজা কৰিছোঁ, কিন্তু মনত মোৰ জুবিন দাৰ বিষয়তে আহি আছে। বাট যি নহওক আমাৰ জুবিন দা ইনচাফ পাবই আৰু ইনচাফো লাগে। আৰু CM ছাৰলৈ সেইটোৱে অনুৰোধ যাচিছোঁ যে সোনকালে আমি ইনচাফটো পাওঁ। এনেকৈ নহয় যে মানুহ আহিলে গুচি গ'ল আকৌ আমি পাহৰি যাম, তেনেকৈ কেতিয়াও হ'ব নোৱাৰে। কেলৈ আমি সেই কথাটো কেতিয়াও পাহৰি যাব নোৱাৰোঁ। জুবিন দা নাই, কিন্তু তেওঁৰ মাত, তেওঁৰ ভইচ, তেওঁ যোনটো কৰি গৈছে প্ৰাকৃতিক কাৰণে, জীৱ জন্তুৰ কাৰণে, আমাৰ কাৰণে, মানুহ কাৰণে। আৰু মনটো দুখ লাগিলে আমি যেতিয়া তেওঁ গানটো শুনো, তেতিয়া আমাৰ মনৰ সন্তানৰ কাৰণে যিমান ভইচ, যিমান লেংগুৱেজ, জাতি পাতি ভেদভাৱ গোটেই তেওঁ একেলগতে লৈ মিলি চলিছিলে। সেইবাবে সবকে সেইটোৱে অনুৰোধ জনাইছোঁ যে সেই কেছটো এতিয়া ক্ল'জ নকৰিব, সেই কেছটো আৰু আগবাঢ়ক আৰু যিমান হওক ইনচাফটো লাগিবই। যেতিয়ালৈকে আমাৰ জুবিন দা ইনচাফ নাপায় তেতিয়ালৈকে সেই কেছটো ৰানিং হ'ব লাগে। আৰু CBI ইনকুৱাৰী, যি ইনকুৱাৰী আমাৰ অসমত লাগু কৰা হৈছে, সেই ইনকুৱাৰীটো ছিংগাপুৰলৈকে কৃপা কৰি সেই ইনকুৱাৰীটো বঢ়াই দিয়ক আপোনালোকে। কেলৈ যেতিয়ালৈকে CM ছাৰৰ পাৰ্মিশ্যন নহ'ব তেতিয়া একো মানুহে কৰিব নোৱাৰিব। সেইকাৰণে CM ছাৰলৈ আকৌ অনুৰোধ জনাইছোঁ যে সেই কথাটো যেনেকৈ হওক আমাৰ ইনকুৱাৰী, ইনভেষ্টিগেশ্যন, CBI ইনকুৱাৰী যোনটো আছে সেইটো আপুনি তাত লাগু কৰি দিয়ক। কেলৈ আমাৰ জুবিন দা ছিংগাপুৰত ঢুকাইছিলে, সেইকাৰণে ছিংগাপুৰত ইনকুৱাৰী হ'ব লাগিব। য'ত য'ত তেওঁ গৈছিলে, তেওঁৰ লগত যোনটো কেয়াৰলেছ কৰা হ'ল, তেওঁৰ লগত যিমান মানুহ গৈছিলে টোটেল 15 মেম্বাৰ গৈছিলে বুলি শুনি পাইছোঁ। আমি নাজানো কোন গৈছিলে, কি হৈছে। যেনেকৈ শুনি পাইছোঁ গোস্বামীৰ কথা আৰু কিমান মহন্ত আৰু কি নাম আছে, সেইকেইটা নামটো মেনশ্যন নকৰোঁ বাৰু, কিন্তু আপোনালোকে চবেই গম পাই আছে, চবে নিউজ চাই আছে। গোটেই অসমবাসী, গোটেই ৰাজ্য, গোটেই আমাৰ ইণ্ডিয়াৰ মানুহে গোটেই গম পাই আছে। আৰু যোনে গম নাপায় সেই গোটেই গুগল চাৰ্চ কৰি চবেই গম পাই আছে যে আমাৰ জুবিন দাৰ কেনেকৈ কি কেছ হৈছে, কেনেকৈ তেওঁ ঢুকালে। কিন্তু সেই কেনেকৈ ঢুকালে তেওঁক সেই ক্ল'জ চেপ্টাৰ কৰি দিব আমি নোৱাৰোঁ। আমি যেতিয়ালৈকে নোৱাৰোঁ যেতিয়ালৈকে জুবিন দা আমাৰ ইনচাফ নাপায়। সেইকাৰণে চবকে অনুৰোধ জনাইছোঁ যে যিমান হওক আমাৰ জুবিন দাৰ বাবে আমি একদম একেলগে হ'ব লাগিব। যেনেকৈ জুবিন দাৰ চব জাতিক লৈ একেলগে চলিছিলে, তেনেকৈ আমি এতিয়া অসমবাসী গোটেই পূৰা একদম চানাটা হৈ গৈছে। সেই গোটেই মানুহে মিলি আগবাঢ়িব লাগিব আৰু তদন্ত ল'ব লাগিব আৰু জুবিন দাৰ বাবে ইনচাফ বিচাৰিব লাগিব। আৰু যিমান সোনকালে হওক, কেলৈ অহা বছৰ আমাৰ ইলেকশ্যন আহিব আছে, যেতিয়ালৈকে জুবিন দা ইনচাফ নাপায় একদম মানে আমি নেৰোঁ। আৰু সঁচাকৈ ক'বলৈ গ'লে মইতো ভোটো নিদিম, কেলৈ যেতিয়ালৈকে আমাৰ জুবিন দা ইনচাফ নাপায়। আৰু আপোনালোকৰ সেইটোৱে আৰু মই সেইটোৱে এটা আৰু কথা ক'বলৈ গৈছোঁ যে আমাৰ ছিংগাপুৰত যোনটো হৈছে কেছটো, যেনেকৈ কেয়াৰলেছ কৰিছে, যেনেকৈ আমাৰ সম্পত্তিৰ লগত খেল কৰিছে, সিহঁতক একেবাৰে এৰি দিব নালাগে। সিহঁতি জুবিন দাৰ একাউণ্টত 10,000 টকা বুলি শুনিছোঁ, তেওঁৰ হাতত পইচা নাথাকে বুলিছোঁ, কিন্তু তাৰ মেনেজাৰ হাতত ইমান কোটি কোটি পইচা, ইমান কোটি কোটি কি বনাই লৈছে, ইমান কোটি কোটি পইচা ক'ৰ পৰা আহিছে সিহঁতৰ হাতত, ইমান কোটি কোটি
পইচাৰ আমাৰ জুবিন দাৰ হাতত পইচা নাই তেনেকৈ 10,000 কাৰণে 20,000 কাৰণে তেওঁ সেইকাৰণে তাৰ লগত থকা যিমান মানুহ আছিলে আৰু যোনে তেওঁৰ পইচা দি ইমান ৰাজ কৰিলে, ইমান যি তেওঁক ইউজ কৰিলে, আমাৰ জুবিন দাক ইউজ কৰিলে, সিহঁতক চবকে একদম পানিছমেণ্ট দিব লাগে, জেলৰ ভিতৰত ভৰাই দিব লাগে আৰু যিমান হ'ব ইমান টৰ্চাৰ কৰিব লাগে। তেতিয়া সিহঁতেও গম পাব যে যাৰ লগত থাকি যাৰ লগত তেনেকৈ কৰিলে, যোনে ইমান মৰম চেনেহ কৰিলে, তাৰ লগত যি গদ্দাৰী কৰিছে সেইটো ইনচাফটো আমাক লাগে। আৰু যেতিয়া সেইটো ইনচাফ নাপাওঁ তেতিয়ালৈকে আমি শান্তি দি নাথাকোঁ। আৰু সেই চেপ্টাৰটো ক্ল'জ কেতিয়াও হ'ব নালাগে যেতিয়ালৈকে আমাৰ জুবিন দা আমাৰ মাজত জীয়াই থাকিব, তেওঁৰ গান জীয়াই থাকিব, তেওঁ জীয়াই থাকিব, অমৰ হৈ থাকিব। কিন্তু যোনে জুবিন দাৰ লগত কৰিছে তাক এৰিব নালাগে। সেইটোৱে চবৰ লগত অনুৰোধ আছে আৰু সেইটোৱে কৈ মোৰ মন্তব্যটো সামৰণি মাৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু যিমান পাৰিছোঁ আপোনালোকৰ মাজত মোৰ থটটো লৈ আহিছোঁ আৰু বহুত বহুত ধন্যবাদ। থেংক ইউ।